নমস্কাৰ এইখিনিতে এটা গুৰুত্বপূৰ্ণ ঘোষণা গুৱাহাটী ইউনিভাৰ্চিটিৰ এডমিশনক লৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ কেম্পাছত অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিত এডমিশনৰ কাৰণে এপ্লাই কৰিছিলে সিহঁতৰ যি এডমিশন প্ৰসেস হয় তাত অকমান চেঞ্জেস আহিছে মানে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত যাব নালাগে আপোনালোকে ঘৰৰ পৰাই বহি আপোনালোকৰ যি এডমিশন হয় সেই প্ৰসেসটো কমপ্লিট কৰিব পাৰিব তো কেনেকৈ কৰিব সেইটো এইটো ভিডিঅ'ত দেখুৱাম তো আপোনালোকে নোটিছটো চাব পাৰে 3/6/2025 আৰু এইটো অনলি এপ্লিকেবল হ'ব যিসকল ছাত্ৰ ছাত্ৰী গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত আবেদন কৰিছিলে কিন্তু যিসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰৰ বাকিবিলাক কলেজত এপ্লাই কৰিছিলে সিহঁতৰ কিন্তু কলেজত যাবই লাগিব সেইটো আপোনালোকক ক্লিয়াৰিফাই কৰি দিলো তো আপোনালোকে নোটিছটো চাব পাৰে 3/6/2025 তাৰিখে দিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ইয়াত কৈছে কি যে কোনো ছাত্ৰ ছাত্ৰী গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত এডমিশনৰ কাৰণে আহিব নালাগে সিহঁতে অনলাইন বা ফেসলেস মোডত সিহঁতৰ এডমিশনটো হ'ব তাৰ কাৰণে আপোনালোকক কি কৰিব লাগিব মই আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাম এতিয়ালৈকে যেহেতু মোৰ হাতত কোনো এনেকুৱা ক্যান্ডিডেট নাই যিয়ে গুৱাহাটী ইউনিভাৰ্চিটিত সিট পাইছে আৰু প্ৰসেসটো দেখুৱাবলৈ কোনোবা যদি আছে আপোনালোকে আমাৰ হোৱাটসএপ সাপোৰ্ট টিমৰ লগত কথা পাতক ডেফিনেটলি আপোনাক হেল্প কৰি দিয়া হ'ব তো কেনেকৈ এডমিশন প্ৰসেসটো কৰিব ইয়াত সিম্পলি স্টেপস কেইটা দিছে যে এডমিশন অফাৰ হেজ বিন সেন্ট ফ্ৰম দা এডমিশন পোৰ্টেল বাই সমৰ্থ টিম টু দা সিলেক্টেড এপ্লিকেন্টস টু देयर এপ্লিকেন্ট ড্যাশবোৰ্ড অৰ ইমেইল তো সমৰ্থ পোৰ্টেলৰ ড্যাশবোৰ্ডত আপোনালোকক এডমিশন অফাৰটো দিছে যেটো সকলো কলেজৰ কাৰণেও দিছে বা ইউনিভাৰ্চিটিৰ কাৰণেও দিছে বা আপোনাৰ ইমেইলতো আপোনালোকে চেক কৰিলে চাব পাৰে তো হেতুৰ ওপৰত বেছ কৰি আপোনালোকৰ যি এপ্লিকেশন হয় হেতু আপোনালোকে একসেপ্টও কৰিব পাৰে বা ৰিজেক্টও কৰিব পাৰে যি এডমিশন অফাৰ আছে যদি আপোনালোকে সেই অফাৰটো একসেপ্ট কৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ তেনে ক্ষেত্ৰত কি হ'ব আপোনালোকৰ যি অনলাইন পেমেন্ট লিংক হয় হেতু এক্টিভেট হৈ যাব তো তাৰ পিছত আপোনালোকে কি কৰিব লাগিব তাত আপোনালোকৰ যি পেমেন্ট হয় হেতু আপোনালোকে দিব লাগিব যদি আপোনালোকৰ ফ্ৰী এডমিশন হয় হেতু আপোনালোকৰ ফ্ৰীয়ে হ'ব আৰু যিসকলৰ পেইড হয় সিহঁতে এডমিশন ফি দিব লাগিব আৰু তাৰ পিছত আপোনাৰ যি এডমিশন হয় হেতু গ্ৰান্টেড হৈ যাব যেতিয়ালৈকে আপোনালোকৰ অফাৰ একসেপ্টেড দেখুৱায় তেতিয়ালৈকে আপোনাৰ এডমিশনটো অফাৰ একসেপ্ট কৰাহে হ'ব কিন্তু যেতিয়া আপোনাৰ এডমিশন গ্ৰান্টেড দেখুৱায় তেতিয়াহে আপোনাৰ যি এডমিশন হয় হেতু কনফাৰ্ম বুলি ধৰি লোৱা হ'ব তো যিসকল ছাত্ৰ ছাত্ৰী গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত আবেদন কৰিছিলে আৰু সিহঁতৰ মেৰিট লিষ্টত নাম আহিছে সিহঁতৰ এডমিশনটো আপোনালোকে ঘৰৰ পৰা বহিয়ে কৰি ল'ব পাৰিব ভিডিঅ'টো যদি ইনফৰমেটিভ লাগিল লাইক এটা কৰি দিব চেনেলত নতুনলৈ সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় আই অসম